কৃষ্ণ সমস্ত ভকত বান্ধৱলৈ আমি আমাৰ প্ৰাতঃ প্ৰণাম জনাইছোঁ আৰু আজিৰ আমাৰ শ্ৰীমদ ভগৱত গীতাৰ আলোচনা আৰম্ভ কৰিবলৈ ওলাইছোঁ। এতিয়া যোৱাকালি আমি কৈছিলোঁ যে আমি এনেকুৱা দুটা আজি শ্লোক আলোচনাৰ বিষয়বস্তু হিচাপে লৈছোঁ শ্ৰীমদ ভগৱত গীতাৰ দ্বিতীয় অধ্যায়ৰ 62 আৰু 63 নম্বৰ শ্লোক। এই দুটা শ্লোক অত্যন্ত গুৰুত্বপূৰ্ণ। দ্বিতীয় অধ্যায়ত আমি এই দুটাক অলপমান যদি ভালকৈ আলোচনা কৰি চাওঁ তেতিয়াহ'লে আমি বহু কথা বুজিব পাৰোঁ। ভাগৱতৰ লগত সংস্পৰ্শ ৰাখি ভাগৱতৰ যদি আমি কৰোঁ তেনেহ'লে নিশ্চিতভাৱে আমি বহু কথা বুজিব পাৰিম। ইয়াতে প্ৰথমে কৈছে ধ্যায়ত বিষয়ান পুংসঃ। পুংসঃ মানে মানুহ। সংগস্তেষু পজায়তে সংগাত সঞ্জয়াতে কামঃ কামত ক্ৰোধাভিজায়তে। ইয়াত কৈছে যে মানুহে মনেৰে বিষয়ান বিষয় কি কৰে ধ্যায়ত চিন্তা কৰোঁতে কৰোঁতে কি হয় তাৰ আসক্তি উপজে। আচলতে সংগস্তেষু সংগ হয়, আচলতে সংগ হৈ যায়। আৰু যেতিয়া সংগ হয় তেতিয়া কি হয় বোলে তাৰ পৰা মানে কামনাৰ জন্ম হয়। এটা কথা আমি মনত ৰাখিবলগীয়া সেইটো হৈছে কি যে যিবিলাক সাত্বিক গুণ এই সাত্বিক গুণবিলাক অত্যন্ত তাৰমানে অকলে অকলে আহে, কিন্তু যিবিলাক ৰাজসিক আৰু তামসিক গুণ, বিশেষকৈ তামসিক গুণ, ই কি কৰে যে ই একেবাৰে একেলগে আহে। তামসিক গুণবিলাক সংগ আছে গতিকে কামনা আহিল। এতিয়া কামনা যেতিয়া আহে কামাত ক্ৰোধাভিজায়তে, কামনাত যদি বাধা পৰে তেনেহ'লে কি হয় ক্ৰোধ হয়। চাবচোন আমাৰ যেতিয়াই ক্ৰোধ আহিছে আপুনি অকণমান সময় নিজে ভাবি চাব আপোনাৰ বা মোৰ কিবা স্বাৰ্থত আঘাত পৰিছে, সেইকাৰণেহে আচলতে আমাৰ ক্ৰোধ আহিছে। ক্ৰোধত কি হয় মানুহ বোলে ক্ৰোধাত ভৱতি সন্মোহ। ক্ৰোধত কি হৈ যায় বোলে সন্মোহিত হয়, অৰ্থাৎ বিচাৰ বিবেচনা নামৰ যিটো শক্তি সেইটো লোপ পাই যায়। সেইটো লোপ পাই যায়। যেতিয়া লোপ পায় তেতিয়া কি হয় সন্মোহাত স্মৃতি বিভ্ৰম। যেতিয়া বিচাৰ বিবেচনাৰ বুদ্ধিটোৱে নাইকিয়া হয় তেতিয়া কি হয় বোলে বিভ্ৰম জন্মে। কি সঁচা কি মিছা, কোন আপোন কোন পৰ, এই চিন্তনটো নাইকিয়া হৈ যায়। আৰু তৎপশ্চাৎ কি হয় স্মৃতি ভংসাত বুদ্ধিনাশ। যেতিয়া স্মৃতিৰ বিভ্ৰম জন্মে তেতিয়া বুদ্ধিনাশ হয়। আৰু বুদ্ধিনাশত প্ৰণশ্যতি, বুদ্ধি যদি নাশ হয় তেনেহ'লে ধ্বংসপ্ৰাপ্ত হয় বুদ্ধি নাশ হ'লে। এতিয়া ইয়াৰ মুখ্য কথাটো কি বোলে আমাক ভাগৱতত এটা কথা অনাদি পাতনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈছে যে মনৰ চাৰিটা অৱস্থা কি মন, বুদ্ধি, অহংকাৰ আৰু চিত্ত। এই চাৰিটা অৱস্থা হৈছে মনৰ। এই চাৰিটা অৱস্থা মন কাক কয় বোলে সংকল্পাত বিকল্পাত ইতি মনঃ। যিয়ে সংকল্প বিকল্প কৰি থাকে তাকে মন বোলে। অনাদি পাতনত কৈছে নানা কৰ্ম কৰিবাক কৰে আলোচন একো কাৰ্যে স্থিৰ নহয় তাকে বুলি মন। কৰিম নে নকৰিম, যাম নে নাযাম, খাম নে নাখাম, এই যিটো দোদুল্যমান অৱস্থা যিয়ে সিদ্ধান্ত কৰিব পৰা নাই তাৰ নাম হৈছে মন। সেইকাৰণে কৈছে সংকল্প বিকল্প যিয়ে কৰে তাৰ নাম মন। আৰু বুদ্ধি কি
বোলে বুদ্ধিয়ে কৰে কি সংকল্প বিকল্প ধৰ্ম কৰে আলোচন বুদ্ধি নাম বুলি তাক জানিবা লক্ষণ তেওঁ বুদ্ধিয়ে কৰে কি যে এইটো একসেপ্ট নহলে ৰিজেক্ট এইটো গ্ৰহণ কৰা বা এইটো অগ্ৰহণীয় অৰ্থাৎ নিশ্চয়িত্মিকাত ইতি বুদ্ধি যিয়ে নিশ্চয় কৰে তাকে বুদ্ধি বলে নিশ্চয়িত্মিকাত ইতি বুদ্ধি অর্থাৎ যিয়ে নিশ্চয় করে তাকে বুদ্ধি বলে যদি তাকে বুদ্ধি বলে তাহলে বুদ্ধিয়ে কি করে সিদ্ধান্ত করে নিশ্চয় করে মই যাম নেযাম খাম নেখাম এইটো কৰিম এইটো নকৰিম বুদ্ধিয়ে কৰে অহংকাৰ কাক বুলি কয় বোলে সমস্ত কৰ্মক মই কৰো বুলি মানে অহংকাৰ বুলি তাক জানিবা আপুনি মন আৰু বুদ্ধিৰ সংযোগত যি কৰ্ম কৰা হয় তাক যদি মই কৰা বুলি ভাবে তাকে অহংকাৰ বোলে অহম মম অহম মানে হৈছে মই মম মানে মোৰ এতিয়া মই আৰু মোৰ এইটোৰ নাম অহংকাৰ আৰু চিত্ত কি বোলে সৎ কৰ্ম যিয়ে কৰে নানা সৎ কাম কৰয় নিতে নিত যিয়ে নিত্য সৎ কৰ্ম কৰে নিশ্চয় জানিবা ৰাজা তাৰ নাম চিত্ত তাৰ নাম কি চিত্ত গতিকে এই জগতখন সমস্ত মনৰ কল্পনা মাত্ৰ সমস্ত সংসাৰ গোটেই কল্পনাটো কাৰ বোলে মনৰ কল্পনা মাত্ৰ আমি কেৰেলাটোক তিতা বুলি এটা কনসেপ্ট দিছো ভাবি লৈছো এইটো কেৰেলা এইটো ভাত কেৰেলা এইটো ভেন্দি এইজন মোৰ পুত্ৰ সেইজন হিয়তৰ পুত্ৰ ই মনৰ কল্পনা মাত্ৰ আৰু অনাদিপাতনত কৈছে মনে জীৱ জীৱ মন এৰে ভিন্ন নুই জীৱ আৰু মনৰ মাজত ভিন্ন নাই যেনেকে এটুকুৰা লোহা যদি জুইত দিয়া হয় লোহা টুকুৰ কি গৰম হৈ টিকটিকিয়া লাল হয় তেতিয়া জুই আৰু লোহাৰ মাজত পাৰ্থক্য নাথাকে মন আৰু জীৱৰ মাজত পাৰ্থক্য নাই মনে দুখ পালে জীৱই দুখ পায় মনে জোকে যায় জীৱ তাকে যায় মনে যি কৰে জীৱই তাকে কৰে মনে যদি ভাবে মোৰ মৰিলো ঐ গতিকে জীৱই ভাবে মই মৰিম গতিকে এই মনটো মনে কি কৰে ধ্যায়ত বিষয়ান অর্থাৎ বিষয় চিন্তা করে বিষয় রূপ রস গন্ধ স্পর্শ শব্দ এই পঞ্চ তন্মাত্র বুলিও কয় এই পাঁচ প্রকারের বিষয় সম্বন্ধে চিন্তা করতে কত সুখ পাব পারি আমি কর্ম কৰোৱে দুটা কাৰণত কি সুখম প্ৰাপ্তি দুখ নিবৃত্তি সুখ পাব লাগে দুখ যাব লাগে তার কারণে আমি কর্ম কৰো গতিকে বুদ্ধিয়ে সিদ্ধান্ত কৰি কি কৰে যে ইন্দ্ৰিয় বিলাকক কৰ্ম কৰে এই সম্বন্ধে সুন্দৰকে বুজি পাব যদি পুৰঞ্জন উপাখ্যান পঢ়ে পুৰঞ্জন ভাগৱতৰ পুৰঞ্জন উপাখ্যান বুদ্ধিয়ে কি কৰে কৰ্মেন্দ্ৰিয় বিলাকক সিগনেল পঠায় এইটো আন সেইটো আন সেইটো আন এইটো কৰ সেইটো কৰ কৰে আৰু কৰতে কি হয় বলে তেতিয়া তাৰ লগত সংগ হৈ যায় অ্যাটাচমেন্ট ইংৰাজীত যাক অ্যাটাচমেন্ট বুলি কয় সংগ মানে নিৰবিচ্ছিন্নভাৱে চিন্তন যিটো চলি থাকে অহৰহ গতিত যিটো চিন্তন চলি থাকে তাৰ নাম সংগ যেনে আমাৰ সন্তান আমাৰ পত্নী আমাৰ ঘৰ গৃহস্থী এই সম্বন্ধে এটা কি চলি থাকে যে সদায় এটা চিন্তন চলি থাকে তাৰ নাম সংগ অ্যাটাচমেন্ট আৰু অ্যাটাচমেন্টটো সংগ ত্যাগ কৰাটো অত্যন্ত কঠিন কৰ্ম অত্যন্ত যদি এবাৰ যদি কিবাৰ লগত অ্যাটাচমেন্ট হয় সংগ হৈ যায় তেনেহলে অত্যন্ত কঠিন গতিকে সেই কাৰণে কৈছে মানুহৰ বিষয়ৰ প্ৰতি আসক্তি জন্মে আৰু যেতিয়া আসক্তি জন্মাৰ লগে লগে বা ৰাগ যেতিয়া জন্মে তেতিয়া কি হয় বলে তেতিয়া সংগত সঞ্জয়তে কামহ তাৰপৰা কামনাৰ জন্ম হয় এতিয়া এই কামনা যদি পূৰণ হয় লোভ বাড়ে কামনা যদি পূৰণ নহয় শোক আহে দুখ পাওঁ আমি
কামনা কামনা যদি সোনকালে মোৰ মনৰ অভিৰুচি অনুসৰি সোনকালে যদি পূৰ্ণ হয় অহংকাৰ আহে দেখিছা মই কাৰণেহে এইটো হৈছে মই নহ'লেহেঁতেন এনেকে তামসিক গুণবিলাক বিশেষকৈ ৰাজসিক আৰু তামসিক গুণবিলাক একেলগে জাক পাতি আহে কিন্তু সাত্বিক গুণ মানুহৰ জীৱনত এটা আহে বাকীকেইটা নাহে কোনোবাই অহিংসাই পৰম ধৰ্ম বুলি কৈছে কোনোবাই মানৱতাই ধৰ্ম বুলি কৈছে কোনোবাই শান্ত অত্যন্ত শান্ত কোনোবাই অত্যন্ত খ্ৰীষ্ট সেইবিলাক এটা আহে তেওঁ শান্ত হৈ কিন্তু তেওঁৰ যে ক্ৰোধ নাই এনেকুৱা নহয় কেতিয়াবা তেওঁৰো যেতিয়া মনৰ প্ৰতিকূল পৰিৱেশ সৃষ্টি হ'ব তেওঁৰো ক্ৰোধ আহি যাব গতিকে এই আসক্তিৰ পিছতে কামনা আৰু কামনা যেতিয়া বিষয়ৰ বাসনাৰ প্ৰতি বস্তু পাবলৈ অভিলাষ জন্মে তাত যদি বাধা পৰে তেনেহ'লে কি হয় ক্ৰোধ আহে মই ইতিমধ্যে কৈছোঁ যে আমি যদি 1 মিনিট ক্ৰোধ আহাৰ পিছত চিন্তন কৰোঁ মোৰ কিয় ক্ৰোধ আহিল তেতিয়া নিশ্চয় জানিব যে আপোনাৰ আচলতে স্বাৰ্থত ব্যাঘাত জন্মিছে সেইকাৰণেহে আপোনাৰ ক্ৰোধ আহিছে যেতিয়ালৈকে স্বাৰ্থত বাধা নজন্মে তেতিয়ালৈকে কেতিয়াও ক্ৰোধ নাই আমাৰ স্বাৰ্থত ব্যাঘাত জন্মাৰ পৰিণামতে আমাৰ ক্ৰোধ আহে আৰু সেই কামনা বাধাপ্ৰাপ্ত হ'লে যেতিয়া তাৰ প্ৰতি ক্ৰোধ জন্মে ক্ৰোধৰ পৰা কি হয় বোলে মোহিত হয় সন্মোহিত হয় বিচাৰ বিবেক এইবিলাক নাইকিয়া হৈ যায় শুদ্ধ অশুদ্ধ এইটো কৰিলে মই জেললৈ যাম নে মই কি হ'ব পুৰস্কাৰ পাম বিচাৰ বুদ্ধিটো নোহোৱা হৈ যায় যেতিয়া নোহোৱা হৈ যায় তেতিয়া কি হয় স্মৃতি বিভ্ৰম হৈ যায় মোৰ মাতৃ নে মোৰ ভাতৃ নে মোৰ গাঁও মানুহ নে কি একোৱে মনত নাথাকে মানুহজনৰ স্মৃতি বিভ্ৰম যেতিয়া স্মৃতি বিভ্ৰম হয় তেতিয়া বুদ্ধি নাশ হয় আৰু বুদ্ধি নাশ যেতিয়া হয় তেতিয়া সেইজন মানুহৰ কি হয় বোলে সেইজন মানুহৰ বিনাশ প্ৰাপ্তি হয় গতিকে আটাইতকৈ ডাঙৰ কথাটো হৈছে কি যে জীৱৰ কাৰণে আসল বস্তুটো হৈছে মন আসল বস্তুটো সেইকাৰণে অনাদিপতনত কৈছে মনতেহে আছে এইটো 14 ভুৱন মনতেহে আছে এইটো 14 ভুৱন মনে পাপ মনে পুণ্য মনেহে নৰক মনেহে কৰিছে ভেদ আপোন পৰক আৰু সেইকাৰণে তৃতীয় স্কন্ধ ভাগৱতত কপিল ভগৱানে মাতৃ দেৱহূতিক কৈছে আই কি কৰিব লাগে বোলে মনক শুদ্ধ কৰিব লাগে মনটোক যদি শুদ্ধ কৰিব পৰা যায় তেনেহ'লে মনটোক আমি কেনেকৈ শুদ্ধ কৰিম বোলে মন শুদ্ধ হেতু ভক্তি বিনে আন নাই ভক্তি কেনেকৈ কৰিম সৎ সংগ হবাৰে মূল জানিবা নিশ্চয় সৎ সংগ লাগিব ভক্তি কৰিবলৈ হ'লে শ্ৰৱণ কীৰ্তন স্মৰণ ধৰ্ম যদি কৰিব লাগে এজন একান্ত ভকতৰ সংগ সদায় প্ৰয়োজন তেতিয়া কি হ'ব বোলে হিতাহিত জ্ঞান যি আমাৰ লোপ পাইছে আমি যে কি অধৰ্ম ধৰ্ম কি সৎ কোনটো অসৎ কোনটো বস্তু কি অবস্তু কি মাত্ৰ সন্তৰ সংগত বাহে একান্ত ভকতজনৰ সংগতে আমাৰ পুনৰ ঘূৰাই আহিব এতিয়া আমি চিত্ত জাবৰৰে ভৰাই পেলাইছো কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা অসূয়া মান অভিমান ইমানবিলাক মল একেবাৰে মনক ঢাকি ৰাখিছে আৰু যেতিয়ালৈকে ঢাকি ৰাখে তেতিয়ালৈকে জীৱৰ না কেতিয়াবা ভক্তি হ'ব না কিবা হ'ব কিয় বোলে যেতিয়ালৈকে চিত্ত নিৰ্মল নহয় তেতিয়ালৈকে ভক্তি নহয় আৰু সেইকাৰণে 64 নম্বৰ শ্লোকত কৈছে ৰাগ দ্বেষ বিমুক্তস্তু বিষয়ান ইন্দ্ৰিয়ৈ চৰণ আত্মা বশ্যৈ বিধেয়াত্মা প্ৰসাদম অধিগচ্ছতি ইয়াত কৈছে যে ৰাগ দ্বেষ বিহীন য'ত ৰাগ আছে তাত দ্বেষ আছে য'ত ৰাগ আছে তাত দ্বেষ আছে ৰাগৰ অপজিটটোৱে দ্বেষ
গতিকে ৰাগ অনুৰাগ অনুৰক্তি এইটো য'ত আছে আমাৰ ক'ত আছে সাংসাৰিক বস্তুৰ প্ৰতি আছে ৰাগটো যদি ৰাগ থাকে তেনেহ'লে কি দ্বেষ ভাৱ আহিব অৰ্থাৎ এইটো আমাৰ এইটো সিহঁতৰ এইটো মোৰ এইটো তাৰ ভেদ ভাৱ আহিবই আৰু যেতিয়া আহে আত্মবশীকৃত ইন্দ্ৰিয়সমূহৰ দ্বাৰা বিষয় ভোগ কৰিলেও বশীকৃত চিত্তৰ পুৰুষে আত্মপ্ৰসাদ ৰূপ পৰম শান্তি লাভ কৰে এতিয়া চাব ইয়াত কৈছে কি যে ৰাগ দেশ বিহীন কাৰণ ভগৱান কৃষ্ণই অৰ্জুনক উপদেশ দি আছে যাতে তোমাৰ কৰ্মফলতো আসক্তি নহয় আৰু কৰ্ম ত্যাগতো যাতে তোমাৰ আসক্তি নহয় তেনেকে তুমি মতপৰ হৈ মোকে মাত্ৰ চিন্তন কৰি মোৰ একান্তভাৱে ভজনা কৰি আগৰ শ্লোকবিলাকত পাইছোঁ আমি ভজনা কৰি তুমি মাত্ৰ কৰ্ম কৰি যোৱা যেনেকৈ গোপীবিলাকে কৰিছে ঘৰৰ সমস্ত গৃহকাৰ্য মাৰ্জন আদি চব কৰি আছে কিন্তু চিন্তন মনেৰে কৃষ্ণ গোপাল কানাই নিৰন্তৰ গুণানুকীৰ্তন কৰি আছে দধি মথন কৰি আছে কিন্তু স্তব্ধ হৈ ৰৈ আছে দধি যে বন্ধ হৈছে সেইটো গমে নাপায় কিয় মন কৃষ্ণ মনটো কৃষ্ণ বাকি কৰ্ম কিন্তু স্বভাৱে কৰি আছে কাৰণ কৰ্ম স্বভাৱে কৰে স্বভাৱৰ দ্বাৰাহে কৰ্ম কৰে চোতালখন সাৰোতে এটা স্বভাৱ তাত আমি নাম কীৰ্তন কৰি থাকিব পাৰোঁ আইগৰাকীয়ে পাৰে মই গৰুকেইটা উলিয়াই দিম বা গোবৰখিনি পেলাই দিম গোহালিটো চাফ কৰিম তাত মই ঈশ্বৰৰ নাম গাই গাইও কৰ্মখিনি কৰি যাব পাৰোঁ মনটো ক'ত থাকিব গোবিন্দ কৰ্ম কোনে কৰে স্বভাৱে কাক কৰাই ইন্দ্ৰিয়ক কৰাই তেনেকৈ যদি ভক্তি কৰা যায় তেনেহ'লে দেখিব যে আমাৰ অতি সোনকালে অচিৰাত ভগৱানৰ প্ৰতি প্ৰেম বাঢ়ি যাব আৰু যেতিয়ালৈকে ভগৱত প্ৰেম নহয় তেতিয়ালৈকে আমি এশৰণো নহয় আৰু তেতিয়ালৈকে আমাৰ ভক্তিও নহয় সেইকাৰণে কৈছে যাৰ চিত্ত মন সৰ্বদাই ঈশ্বৰত লিপ্ত তেওঁ ইন্দ্ৰিয়ৰ দ্বাৰা বিষয় ভোগ কৰিলেও তাৰ দুখে নাপায় সন্ন্যাসীবিলাকে যি অকল মহাসন্ত তেওঁলোকে কিবা অন্ন নলয় নেকি কাপোৰ নিপিন্ধে নেকি কাপোৰ নুধুৱে নেকি শৰীৰ নুধুৱে নেকি কৰে কিন্তু কি সেই কৰ্মৰ দুখে তেওঁলোকক নাপায় কিয় মনটো ঈশ্বৰত মন ঈশ্বৰ কিয়নো বিষয় ভোগেও তেওঁৰ চিত্ত বিষয় বাসনাৰ প্ৰতি কি কৰিব নোৱাৰে আকৃষ্ট কৰিব নোৱাৰে বিষয় বাসনাৰ প্ৰতি আকৃষ্ট কৰিব নোৱাৰে এনেধৰণৰ লোককে নিৰ্লিপ্ত সংহাৰী বোলে সেইকাৰণে আমাৰ ভাগৱতত কৈ আছে গৃহতে থাকিয়া তুমি পাৰিবা যদি তুমি এইটো আচৰণ কৰিব পাৰা সেইকাৰণে কি কৰা সাধুসংগ অনুসৰা মানে ভকত সেৱা গৃহে গৃহে গৈ খোৱাৰ কথা কোৱা নাই এনেকুৱা এজন সাধু যিয়ে ভক্তি কৰি আছে ভগৱানৰ একান্ত ভক্তি তেওঁ কি কৰে কাৰণ তেওঁ যি আচৰণ কৰে সেয়ে ভাগৱত ধৰ্ম একান্ত ভকতজনে যিজন ভকতৰ সাংসাৰিক বিষয় বাসনৰ লগত সম্বন্ধ নাই মাত্ৰ কৃষ্ণ প্ৰেমৰ লগত সম্বন্ধ সেইজনে যি সাধনা কৰে যি কৰে সেয়ে ভাগৱত ধৰ্ম তুমি তেওঁৰ সংগ অনুসৰা সংগ মানে তেওঁৰ লগত তুমি এনেকুৱা এটাচমেণ্ট হৈ যোৱা এটাচমেণ্ট যে তেওঁৰ এক মুহূৰ্তৰ কাৰণে তুমি তেওঁক এৰিব নোৱাৰা তাৰ নাম যেনেকৈ বিষয় আমি এক মুহূৰ্তৰ কাৰণে এৰিব নোৱাৰোঁ টকা ঘটিব লাগে টকাৰ কাৰণে পাগল হৈ ঘূৰি ফুৰোঁ সন্তানক ভালকৈ খুৱাব লাগে পিন্ধাব লাগে পঢ়ুৱাব লাগে তাৰ কাৰণে পাগল হৈ ঘূৰি ফুৰোঁ তাৰ নাম এটাচমেণ্ট এই এটাচমেণ্টটো যদি সন্ত বা সাধুজনৰ লগত হৈ যায় তেনেহ'লে কি হ'ব বোলে তেওঁক সংসাৰত থাকিও গৃহত থাকিও
তেওঁ গৃহহীন হ'ব, অনিকেত হ'ব, গৃহতে থাকি গৃহহীন হ'ব। আৰু তাকে কৈছে ইটো গৃহবাস নৰকৰ পথ। ভাগৱতত কৈছে ইটো গৃহবাস নৰকৰ পথ। কিন্তু নৰকৰ পথ হ'বনে গৃহত বাস কৰিলে? সুদামা বিপ্ৰই গৃহত বাস কৰিছে, তেওঁ নৰকলৈ গৈছে নেকি? পৃথু মহাৰাজে গৃহত বাস কৰিছে, ঋষভে গৃহত বাস কৰিছে, তেওঁলোক নৰকলৈ গৈছে নেকি? যোৱা নাই। কিন্তু পৰীক্ষা হৈছে বোলে ভৰতে আকৌ আশ্ৰমত আছে, ভৰত ৰজাই থাকি তেওঁৰ এটাচমেণ্ট হ'ল হৰিণীজনৰ লগত। পৰিণামস্বৰূপে তেওঁ হৰিণ জন্ম পালে, তেওঁ হৰিণ জন্ম পাই গ'ল। এটাচমেণ্টটো ক'ৰ লগত? মৃত্যুৰ আগমুহূৰ্তত আমাৰ কি ভাৱনা আহে? সেইখিনি সময়ত যদি অজামিলৰ দৰে নাৰায়ণ নাম আহে তেনেহ'লে আমি তৰি যাম। কিন্তু ভৰতৰ দৰে যদি হৰিণীজনীৰ নাম আহে চিন্ত নাই, পুৰঞ্জনৰ দৰে যদি ঘৈণীয়েকৰ চিন্ত নাই, পুৰঞ্জনে বিদৰ্ভ ৰজাৰ ঘৰত কি হ'ল? এজনী ছোৱালী হিচাপে জন্ম গ্ৰহণ কৰিলে, বৈদৰ্ভী। গতিকে সেই চিন্তনটোৰ কাৰণে বৰ্তমান এই মনুষ্য জীৱনটো সাৰ্থক কৰিবলৈ ৰিহাৰ্চেল মহাপুৰুষ গুৰুজনে আমাক কৈছে নিৰন্তৰ নিৰন্তৰ শ্ৰৱণ কীৰ্তন স্মৰণ। কোনোবা কোঁৱতা আছে শুনা, শুনতা আছে কোৱা, নাই স্মৰণ কৰা। ভকত সংসাৰত থাকিলেও সংসাৰৰ দুখে তেওঁক নাপায়। কিন্তু ভকতত যদি সংসাৰ থাকে, ভকতত যদি সংসাৰ থাকে, পানী পদুমৰ পাতত আছে, পদুমৰ পাতৰ একো দোষ নাই, কাৰণ তাত লাগিব নোৱাৰে পানী। সেইটো কৈছে যে পানী থাকক, তুমি পানীত থাকা, পদুমৰ পাতটো পানীত আছে কিন্তু পানী নালাগে। ঠিক তেনেধৰণে ভকত সংসাৰত থাকিলে দোষ নহয়, কিন্তু ভকতত যদি সংসাৰ থাকে, মোৰ হৃদয়ত যদি সংসাৰ কৰে নিৰন্তৰ ভাৱনা চলি থাকে, তেতিয়াহ'লে কি হ'ব? তেতিয়া কি হ'ব? তেতিয়া আমি পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী যথৰে সহেনম, পুনঃ পুনঃ নানা শৰীৰত জন্মিম, নানা শৰীৰত মৰিম, আমি ভোগ কৰিব লাগিব। সেইকাৰণে মাধৱদেৱ মহাপুৰুষে বৰ সুন্দৰকৈ ঘোষাত কৈছে, অন্তৰত এক ঈশ্বৰক দেখিয়ক নানা বাহিৰত, অন্তৰত বোধ বাহিৰত জৰ প্ৰায়, বুদ্ধিতে সমস্ত তেজিয়ক বাহিৰত সংগ দেখায়ক, ও এহিমতে ৰাম লোকত ফুৰা বেড়ায়। অন্তৰত এক ঈশ্বৰ, কাৰণ ভগৱান এক তত্ত্বটো এটাই না, তত্ত্ব এটাই, আৰু সেইটো হৈছে ঈশ্বৰঃ পৰমঃ কৃষ্ণঃ সচ্চিদানন্দ বিগ্ৰহ, অনাদিৰ আদি গোবিন্দ সৰ্বকাৰণম কাৰণ। তেওঁ একমাত্ৰ, তেওঁত বিনে আন কোনো নাই। যিহেতু নাই বাকী কি? বোলে বাকী চব মিছা, তুমিহে কেৱলে সঁচা, বাকী সমস্ত মিছা। তুমি মাত্ৰ বস্তু, বাকী চব অবস্তু। মাধৱদেৱ মহাপুৰুষ কৈছে হৰি বিনে আন হবে কৈ থব, চব মায়াময়, কপট। যিটো সত্য সেইটো আমি দেখা নাই, আৰু যিটো দেখিছোঁ সেইটো সত্য নহয়। এতিয়া ভকতে কি কৰে? অন্তৰত এক ঈশ্বৰক গোবিন্দক মাত্ৰ চিন্তন কৰে। বাহিৰত ব্যৱহাৰিক জগতত নানা দেখে, এওঁ মোৰ পত্নী, এওঁ মোৰ মাতৃ, সেই অনুযায়ী ব্যৱহাৰ কৰে। মই ব্ৰহ্মময় দেখিলেও জগতখন ন চতু প্ৰৱৰ্তনম, অৰ্থাৎ মই পত্নীক গৈ সেৱা কৰিবলগীয়া নাই কৃষ্ণময় জগত দেখিলেও। কিয়? বোলে তাত ব্যৱহাৰিক জগতৰ সত্যতা আছে, ব্যৱহাৰিক সত্যতা।
ব্যৱহাৰিক সত্যতা আছে দেখি অকণ আনা বাহিৰত অন্তৰত বোধ জ্ঞানটো ক'ত বোধটো অন্তৰত বাহিৰত জড়প্ৰায় আৰু কি বুদ্ধিৰ পৰা সমস্ত ত্যাগ কৰক পৰিহাৰ কৰক মাত্ৰ এক গোবিন্দত বাদে এক কৃষ্ণত বাদে কিন্তু বাহিৰত মানুহে যাতে আপোনাক বেয়া নাপায় সংগ দেখাওক ও ভাই কি খবৰে কৃষ্ণ ভালে আছা না বোলাচোন বোলে যাওঁ তেওঁ যাতে দুখ নাপায় কোনোজন মানুহে যাতে মোৰ ব্যৱহাৰৰ পৰা দুখ নাপায় মই হৃদয়ত ঈশ্বৰ দেখি আছো তাত কথা নাই কিন্তু মোৰ দ্বাৰাই যাতে কাৰো অহিত নহয় কোনোৱে যাতে মোৰ পৰা ব্যৱহাৰৰ পৰা দুখ পাব নোৱাৰে কাৰণ যদি দুখ পায় কোনোবাই তেনেহ'লে মই কিয়ৰ ভকত হলো ভকতে নহয় এহিমতে ৰাম লোকত ফুৰা বেৰাই এনেকে যদি চলিব পাৰে ভকতে চিন্তন মাত্ৰ গোবিন্দৰ আৰু বাকী সকলোৰে লগত মিলি জুলি ব্যৱহাৰিক সত্য উত্তম ভকতে কি সমস্ততে কৃষ্ণময় দেখে কৃষ্ণত সমস্তৰে নিমিন বৈদ্য সংবাদ কৃষ্ণত সমস্ত দেখে কিন্তু ব্যৱহাৰিক জগতত সকলোৰে লগত সমদৃষ্টিভাৱ সম্পন্ন মধ্যম ভকতে কি জানে বোলে মধ্যম ভকতে জানে সমস্ত ভূততে আছো মই হৰি জানে জানিও শ্ৰেষ্ঠজনত সৎকাৰ সমানত মৈত্ৰী অজ্ঞজনত কৰোণা দৰিদ্ৰক দয়া বাৰম্বাৰ এইটো কৰে মধ্যম ভকতে সেইটো তেওঁৰ কাৰণ তেওঁ এতিয়া কি হ'ব বোলে উত্তম ভকতলৈ তেওঁ যাব তেওঁৰ আৰোহণ হ'ব কেতিয়া হ'ব সৎ সংগত যেতিয়া অনুশীলন কৰি থাকিব তেতিয়া হ'ব নিশ্চিতভাৱে হ'ব আমাৰ বেছিভাগ মানুহে ভাবে কেনেকৈ ভক্তি কৰিম এইটো এটা ভ্ৰান্ত ধাৰণা ভক্তি সকলোৱে কৰিব পাৰে মাত্ৰ সৰল হ'ব লাগিব বুদ্ধিটো সংঘাৰত নামাৰিব বুদ্ধিটো কৃষ্ণত মাৰক বুদ্ধিক যদি কৃষ্ণৰ লগত বিয়া দিয়ে আপোনাৰ ভক্তি হ'ব আৰু বুদ্ধিক যদি সংঘাৰৰ লগত বিয়া দিয়ে এই 10টা যি সেনাপতি আছে হাত ভৰি মুখ উপাংগ মানে উপস্থ এনেকে যি পঞ্চ কৰ্মেন্দ্ৰিয় আৰু পঞ্চ জ্ঞানেন্দ্ৰিয় যি 10টা সেনাপতি আৰু এই 10টা সেনাপতিৰ লাখ লাখ কোটি কোটি পদাতিক সৈন্য কোটি কোটি তাৰ মানে কি আমাৰ সেই ইন্দ্ৰিয় বৃত্তি সেই ইন্দ্ৰিয়ৰ বৃত্তি আৰু এই বৃত্তিবিলাকে হৈছে জাবৰ এই জাবৰক গুচোৱাৰ একমাত্ৰ উপায় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখুৱাই থৈ যোৱা পথ এক শৰণ হৰিনাম ধৰ্ম কিন্তু আমাৰ সমাজত এটাই সমস্যা চলি আছে যে আমাৰ আগত আদৰ্শ নাই আৰু আমি একান্ত ভকতৰ সংগ পোৱা নাই সেইকাৰণে আজি আপোনালোকে চাওক সৰ্বতস্তৰ সমস্যা চলি আছে শৰণ লৈছে কিন্তু শৰণৰ তাৎপৰ্যটো বুজি পোৱা নাই শৰণ কি বস্তু শৰণটো লোৱা সেইজনেহে ল'ব তেওঁক কোনো শৰণ দিব নোৱাৰে কোনো অনুষ্ঠানে শৰণ দিব নোৱাৰে কোনো শৰণাচাৰ্যই শৰণ দিব নোৱাৰে শৰণ ল'ব লাগিব আৰু শৰণ কাৰ্পণ্য দশপথ স্বভাৱ অৰ্জুনে যি গীতাত এই গীতাৰ 2য় অধ্যায়ৰ 7 নম্বৰ শ্লোকত ভগৱান কৃষ্ণৰ শ্ৰীচৰণত কৈছে প্ৰভু হে গোবিন্দ আজিৰ পৰা মই তোমাৰ শিষ্য হলো মই সখী ভাবি আছিলো নহয় আজিৰ পৰা মই তোমাৰ শিষ্য গতিকে মই তোমাৰ কিংকৰ মই তোমাৰ ভৃত্য তুমি মোক বুজোৱা ধৰ্ম কি অধৰ্ম কি মই কোনটো পথ ল'ম এইটো যদি বুজি পায় তেতিয়া সমস্ত দুখ কি হ'ব প্ৰসাদে সৰ্ব দুঃখানাম হানিৰস্য পজায়তে প্ৰসন্ন চেতা সুজাচ্ছু বুদ্ধিঃ পর্যবতিষ্ঠতে
তে এনেকুৱা যদি হয় লোক এনেধৰণৰ যদি আত্মপ্ৰসাদ যদি জন্মে তেতিয়া কি হ'ব তেওঁৰ সমস্ত দুখ নিবৃত্ত হয় আৰু প্ৰসন্ন চিত্ত হয় আৰু বিশুদ্ধ চিত্ত লোকৰ যি বুদ্ধি শীঘ্ৰেই ক'ত হয় ঈশ্বৰৰ প্ৰতিষ্ঠিত হয় সেইকাৰণে আমাক বাৰে বাৰে ইয়াতো কৈছে কি নিশ্চয় গুণ্য ভবা অৰ্জুনক কৈছে নিশ্চয় গুণ্য তিনিও গুণৰ ওপৰলৈ যোৱা কিয় বোলে সাত্বিক গুণলৈকে তুমি মায়াৰ বন্ধনত কালৰ বন্ধনত যেতিয়ালৈকে তুমি নিশ্চয়গুণ্য হ'ব নোৱাৰা যেতিয়ালৈকে শুদ্ধ সত্যলৈকে যাব নোৱাৰা তেতিয়ালৈকে নহ'ব আৰু মহাপুৰুষে বৰগীতত কৈছে তুমি প্ৰভু নিৰ্গুণ গুণৰ সীমা নাই হয় জীৱ নিৰ্গুণ সহি গুণ গাই আমিও হ'ব পাৰোঁ নিৰ্গুণ কেনেকে ভগৱন্তৰ মহাপুৰুষে যি দেখুৱাই দি গৈছে পথ সেইটো অনুসৰণ কৰি আমি যদি ভগৱন্তৰ গুণ যশ লীলা আমি শ্ৰৱণ কীৰ্তন স্মৰণ একান্ত মনে কৰোঁ তেনেহ'লে আমিও নিৰ্গুণত্ব পাব পাৰোঁ অৰ্জুনকো তাকে কৈছে ভাগৱতেও সেইটো কথাই কৈ আছে এইটো হৈছে পৰাভক্তি এয়া হৈছে পৰাভক্তি কেনেকৈ আমি জন্ম মৃত্যুৰ আৱগমনৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ আমি পৰম ভাগ্যৱান যে আমি এই কলিযুগত ভাৰত ভূমিৰ নিচিনা পুণ্য ভূমিত এইখান দুৰ্লভ মনুষ্য শৰীৰ আৰু গুৰুজনাই দিয়া হৰিনাম পাইছোঁ পায়ো যদি আমি নতৰোঁ তেনেহ'লে আমাতকৈ আৰু আত্মঘাতী কোন আছে সেইকাৰণে আমি এই মনুষ্য জন্ম পাই আমি মাত্ৰ এটাই চিন্তা কৰিব লাগে কেনেকৈ আমি এই মনুষ্য জন্মক সাফল কৰিব পাৰোঁ আজি আমি 65 নম্বৰ শ্লোকলৈকে আলোচনা কৰিলোঁ 62ৰ পৰা অহাকালি পুনৰ 7 বজাত লগ পাম কৃষ্ণ হৰি ৰাম